ৰাইজে মোক আদৰণি কৰিছে, মই ধন্যবাদ দিছোঁ। আৰু ইয়াত গছ ৰোপণ কৰা কাৰ্যসূচীও লৈছিল। 10,000 গছ ৰোপণ লৈছে। বেলেগ বেলেগৰ ঠাইত আমি গছ ৰোপণ কৰিছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰুব। লগতে ইয়াত হস্পিটেল আমি ইয়াত বহুদিনৰ পৰা অভাৱ ইয়াত পূৰণ কৰিবৰ কাৰণে হস্পিটেল উদ্বোধন কৰিলোঁ। লগতে কেঞ্চাৰ স্কুলৰ বিল্ডিং আজি উদ্বোধন কৰা হৈছে। লগতে হাইস্কুলত বিল্ডিঙৰ আধালা স্থাপন কৰা হৈছে। লগতে আজি যোগদান কাৰ্যসূচী আছে। বিশেষকৈ APSLC আৰু কংগ্ৰেছ দুটা মিলি 527 হাউচেছ 527 ঘৰ পৰিয়ালে আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰা হৈছে। ইমান বৰষুণৰ মাজতে ৰাইজ যোৱা নাই, ৰাইজ ওলাই আহিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। সমান্তৰাল হিচাপে অহাকালিও লোৱাৰ চিংথঙত যোগদান কাৰ্যসূচী আছে, গছ ৰোপণ কাৰ্যসূচী আছে, উদ্বোধনৰ কাৰ্যসূচী আছে আৰু আধালা স্থাপনৰ কাৰ্যসূচী আছে। ৰাতি মই চিংথঙতে থাকিম। ইয়াত ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত ৰাইজৰ লগত আজি একেলগে আমি আলোচনা কৰিম। ইয়াত আমাৰ যিটো মাটি আমিয়ে পাব। ইয়াত নেচাৰেল বাউণ্ডেৰী আছে আৰু আমাৰ গেজেট ডিভিশ্যন আছে। ইয়াত এক ইঞ্চিও মেঘালয়ৰ মাটি দিয়া নহয়।